নমস্কাৰ সতীৰ্থবৃন্দ, ৱেলকাম টু মাই দেউৰাম গাঁও। মই আহি আছোঁ এটি অনুষ্ঠানলৈ য'ত অবিৰত ভাগৱত পাঠ হৈ আছে। নিশ্চয় আপোনালোকে অবিৰত ভাগৱত পাঠ শুনিছে। আমি এই ভাগৱতৰ পাঠৰ দ্বাৰাই আমি নিজকে অনুভৱ কৰোঁ যে এই পাঠ শ্ৰৱণ কৰিলে মানুহৰ মনত ভক্তিভাৱৰ সৃষ্টি হয়, পবিত্ৰ মনৰ সৃষ্টি হয়। আৰু এনেকৈ অসমীয়াতে কেৱল ভাগৱত যে পাঠ কৰে এনে নহয়, যি ভাষাত এই ভাগৱত লিখা হ'ল, হিন্দীতে হওক, বাংলাতে হওক, নেপালীতে হওক, উৰ্দুতে হওক, এই সকলোতে ভাগৱত পাঠ তেনেকৈ কৰা হয়। মাত্ৰ মই আপোনালোকক এই অসমীয়া ভাষাত ভাগৱত পাঠ কৰাৰ কথা উল্লেখ কৰিবলৈ আহিছোঁ, দেখুৱাবলৈ আহিছোঁ। নিশ্চয় আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। আৰু ইয়াতে এনেকৈ অবিৰত ভাগৱত পাঠ হৈ আছে আৰু তাৰে কিছু অংশ আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এয়া ভকতসকলে বহি আছে। নমস্কাৰ। আৰু ভিতৰলৈ গৈ আছোঁ আৰু ভাগৱত পাঠ কেনেকৈ কৰে আৰু কোনে কোনে ইয়াত পাঠ কৰিবলৈ আহে তেওঁলোকৰ কিছু বৰ্ণনা দিম, চাই থাকিব। আমাৰ পাঠক সমাজ ইয়াতে এনেকৈ ভকতসকলে বহি আছে পাঠ কৰিম বুলি। আৰু এনেকৈ আৰু এতিয়া ভকতসকলক দেখুৱাইছোঁ আৰু ইয়াত এনেকৈ পাঠ কৰি আছে। যিজনে এইফালে সোঁফালে বহিছে তেখেতে এয়া মূলৰ, আৰু ইয়াত অতিথিসকলে পাঠ কৰি থকা দেখিছে আৰু এজনে এয়া পাঠ কৰিম বুলি ৰৈ থকা দেখিছে। নিশ্চয় আপোনালোকক দেখুৱাই যাম। এতিয়া ভাগৱতৰ অধ্যায় শেষ হ'ব আৰু ইয়াৰ লগে লগে কি কৰা হয় আপোনালোকে চাই থাকক, শুনিবলৈ পাব। আৰু এই ভাগৱত পাঠৰ শ্ৰৱণৰ দ্বাৰা আপোনালোকৰ মনতো এক পবিত্ৰ মনৰ সৃষ্টি হ'ব। আৰু সেনেকুৱা উদ্দেশ্য কৰিয়ে আমাৰ এই অবিৰত ভাগৱত পাঠ কৰা হয়। আৰু এয়া নিশ্চয় সন্মুখত দেখিছে এজনৰ আগতে ভাগৱত ভাগী আছে। আৰু এই ভাগৱত ভাগী থকাজন হৈছে কোন বুলি কয়? ভাগৱত ভাগ এই হুকমণিয়ে পৰীক্ষিত ৰজাক। হুকমণিয়ে এয়া এইটো ছাইডত পৰীক্ষিতৰ ৰজাক নমীক্ষা অৰণ্যত আহি এনেকৈ সৰোবৰৰ তীৰত এই আপোনাৰ 7 দিন 7 ৰাতি যেতিয়া তেওঁ সাপ ভস্ম হৈছিল, সাপে খুটিব বুলি অভিশাপ দিছিল, সেই সময়ত সিংগীমুনিয়ে তেওঁৰ মুক্তি লাভৰ কাৰণে এই সৰোবৰৰ তীৰতে ঋষিমুনি 32,000ৰ সংগত লৈ হুকমুনিয়ে পৰীক্ষিত ৰজাক এই ভাগৱত 7 দিন 7 নিশা পাঠ কৰাই শুনোৱাইছিল আৰু তেওঁৰ মুক্তিপ্ৰাপ্ত হৈছিল। ইয়াতে নিশ্চয় দেখিছে এই চাকি এনেকৈ যে জ্বলাই ৰাখিছে, ইয়াৰ নিশ্চয় অৰ্থ আছে। এফালে আপোনাৰ 7 গছ, এফালে 7 গছ, 6 গছ 7 গছ নহয়, 6 গছ এয়া দেখিছে। হয়, এই 6 গছ যে চাকি জ্বলাইছে, বাপ আপুনি কওকচোন, মানে কি কাৰণে এনেকৈ জ্বলায়? আমি ভাগৱতৰ তাৎপৰ্য, ভাগৱতৰ যি পবিত্ৰতা তাক ৰক্ষা কৰি আমি 12টা স্কন্ধত ভাগৱতখন যি শেষ হৈছে, 12টা স্কন্ধৰ কাৰণে আমি 12 গছ চাকি আমি প্ৰথম দিনাই জ্বলাই থোৱা হৈছে। আৰু ইয়াত সন্মুখত দেখিছে এয়া ভগৱানৰ হাতৰ, শ্ৰীকৃষ্ণ প্ৰভু ভগৱানৰ হাতৰ গদা, শংখ চক্ৰ, গদা পদ্ম ইয়াত অংকিত কৰি থোৱা আছে। আৰু এই চক্ৰটিতে আপোনাৰ এইফালে আৰু এইটো কাৰণে এনেকৈ জ্বলাই ন, এই চক্ৰটিতে আমাৰ আছে যি আমাৰ 6 ভকত 12 বৈষ্ণৱ বুলি কোৱা হয়। এই চক্ৰটিতে আছে আমাৰ 6 বৈষ্ণৱ। আমি ইয়াত 6 ভকত ইয়াত আছে বুলি আমি ধৰা হৈছে। আৰু এনেকৈ ভাগৱত পাঠৰ সময়ত তেনেকৈ সজাই লোৱা হয়, নহয় জানো? ঠিক আছে। আমাৰ ভকতৰ লগতে মহিলাসকলেও এনেকৈ ভাগৱত শ্ৰৱণৰ বাবে অহা দেখিছোঁ। আৰু কিছু সময়ৰ পিছত আৰু বহুত তেনেকৈ মহিলাসকলক দেখিবলৈ পোৱা যাব আৰু ভকতসকলেও আহিব। আমি কিছু দেখুৱালোঁ আপোনালোকক।
আৰু ভাগৱত পাঠ কৰাৰ বাবে আপোনালোকে দেখিছে নিশ্চয় দুইগৰাকী ইয়াতে পাঠ কৰি আছে। আমাৰ সোঁহাতে যিজন আছে ইয়াত মূলৰজন বহে আৰু শৰণ ভজন লোৱাজনে বহে, আৰু ইফালেও শৰণ ভজন লোৱাসকলেও বহে যদিও ইয়াতে ভজন লোৱাসকলে এইভাগি আগবঢ়ায়। আৰু এইটো বাওঁহাতে যিসকল পাঠক আহে, অতিথি আহে, তেওঁলোকক এনেকৈ পঢ়িবলৈ দিয়া হয়। আৰু ইয়াত যিসকলে যিমান সুন্দৰকৈ পাৰে ইয়াতে পাঠ কৰা দেখিবলৈ পোৱা যায়। আৰু এই ধৰণে 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰে। বহি ভকতৰ উৎসাহ বহাই দিনে দিনে দ্বাৰকাত মিলে মহা মহোৎসৱ আৰু আনন্দৰ সীমা নাই। শুনা পুণ্য সভাসদ মহাভাগৱত পদ কৃষ্ণৰ বিজয় মহোৎসৱ শ্ৰৱণতে হৰে তাপ খণ্ডে দুখ সুখ পাপ এৰাই সকলো পৰাভৱ। দৌতি, আপোনাৰ শুভ নামটো মই নাজানো নহয়, কৈ দিয়কচোন মোৰ লগতে আৰু বহুতেই জনক। মোৰ নামটো হ'ল নোমল চন্দ্ৰ বৰা। নোমল চন্দ্ৰ বৰা। আৰু ঘৰ আমাৰ আঠখেলীয়া বছা পুলিকাই। আঠখেলীয়া বছা পুলিকাই। এতিয়া তাত নাই, তাত নাথাকে। এতিয়া ক'ত থাকে? টাউনত থাকোঁ। আহক, এইফালে মোক খোজকাঢ়ি গৈ থাকোঁ। আপোনাৰ ভাগৱত পাঠ আপুনি কিমান বছৰ কৰিলে একেৰাহে এতিয়ালৈকে? কিমান বছৰ, প্ৰায় কেইবছৰৰ পৰা কিমান বছৰ হ'ল? এতিয়া মোৰ বছৰটো বেছি হৈ গ'ল। 20 বছৰৰ পৰা বেছি হৈ গ'ল। এতিয়া আপোনাৰ ভাগৱত পাঠত আপোনাৰ ছবি, লেচাৰী, ঝুমুৰা আৰু কি কি আছে? পুনু দুলৰি, দুলৰি, জমক, এইবোৰ সুৰ আছে নহয় জানো? আৰু এইবোৰ আপোনাৰ যিবোৰ মই গোৱা শুনিছোঁ, বহুত ভাল লাগে। আৰু সেইটো কাৰণে আপোনাক মানে আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আপুনি এতিয়ালৈকে আৰু আপোনাৰ মানে তলত আপুনি কিমানক এনেকৈ শিকাব পাৰিছে? ময়ো আপোনাৰ পৰা বহুত শিকিলোঁ। সেইটো কাৰণে আপোনালোকৰ ভালকৈ কথা পাতিম বুলি ওলাই আহিছোঁ। এনেকৈ বহিব লাগিব। এই বেলিটো ইফালে আছে যে, গতিকে অলপ নামঘৰলৈ ওলটা হ'লেও এইফালে বহক, এইফালে বহক। গ'লেই নহ'ব। ভাগৱত ক'ত আছিলে, কোনে আনিলে, কেনেকৈ আহিল, কাক দিলে, শংকৰক কি বুলি দিলে, আৰু গীতা আৰু ভাগৱত। গীতা আৰু ভাগৱত মুখ্য শাস্ত্ৰ। মই সেই তেনেকুৱা হৈ পাৰোঁ। আৰু ভকতৰ সংগ ভাল পায়, গতিকে আহে। মই বহুত বিভিন্ন মানে এনেকুৱা ভাগৱত পাঠক বিভিন্ন স্থানত লগ পাইছোঁ। সেইটো কাৰণে মানে আপোনাৰ প্ৰতি মোৰ যিটো ভাৱ আছে আৰু আপুনি যি ধৰণে আপুনি গায়, সেইখিনি সঁচাকৈ বহুতেই শিকিব লাগে আপোনাৰ পৰা। শিকিব লাগে, হয় নহয়? অনুকৰণ কৰিব লাগে।
আৰু মোক খৰকৈ গায় বুলি কয় হয়। মূলতে যদি খৰকৈ গায় মই গামেই গামেই মূলত যিজনে গৈছে খৰকৈ কৰিলে আপুনি খৰকৈ কৰিব লাগিব তাতহে কথা তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে ভাগত তাতহে কথা হয় ইয়ে ৰাখিব হয় দেৰি কৰিব পৰা চব কৰিব আচ্ছা আৰু ভাগৱত যে বহুতে 7 দিন 7 ৰাতি গায় ইয়াত থাকি আগতে শেষ কৰিব পাৰে নে নোৱাৰে 152 কোট গাব লাগে 1 ঘণ্টাত 152 কোট গাব লাগে 4 লাইনে 1 কোট তেতিয়াহে ভাগত লেখা লেখা সময়ত শেষ কৰিব পাৰিব নহ'লে নহ'ব আৰু ধীৰ গতিৰে গৈ থাকিলে কেতিয়াও 7 দিন 7 ৰাতিত শেষ কৰিব নোৱাৰে নহ'ব হয় খৰকৈ কোনোবাই খৰকৈ গাব লাগিব আৰু খৰকৈ গোৱা সুৰবিলাক বেলেগ আৰু লেহেৰীয়াকৈ গোৱা সুৰবিলাক বেলেগ নহয় আচ্ছা এই ভাগৱতত যে বহুতে সুৰ দিয়ে বিভিন্ন ধৰণৰ সুৰ দিয়ে এইটো দিয়াৰ নিয়ম আছেনে নাই মানে এটা কথা ভাগৱতৰ সুৰ সিমান শুৱনি নহয় দিব পাৰে কিন্তু শুৱনি নহয় ভাগৱতৰ সুৰ যিটো এতিয়া ধৰক এতিয়া জমনিটো আহি গ'ল এতিয়া ধৰক ইয়ে মনে শুনা হৰিৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাদান হাৰি হাৰি ৰন্ধে বিমান চয় বৈধুৰ্য হীৰা মৰ কত সেনেকুৱা দিব লাগিব ঠিকেই বুজিছে আৰু লেচাইটো আহিলে মানে কৃষ্ণ পদ 210 সি এটা লগত ধৰিবই নোৱাৰে তেতিয়া আপোনাৰ পৰা বহুত শিকিলোঁ আৰু আপুনি এনেকৈ ভাগৱত পাঠ কৰি যাওক ভগৱানে সুখে শান্তিৰে ৰাখক সুস্থৰে ৰাখক তাৰে কামনা কৰি মই মোৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ।